যুৱকজনৰ নাম জয়ন্ত ৰাজখোৱা। কম জেগাত কেনেধৰণে হাঁহ পালন কৰিছে আমি দেখুৱাবলৈ আহিছোঁ আপোনালোকক। জয়ন্ত ৰাজখোৱা একালত আছিলে বাহিৰত কৰ্মময় জীৱন আৰম্ভ কৰি আছিলে, কিন্তু এতিয়া বৰ্তমান ঘৰলৈ আহি 1.5 মাহৰ আগত ঘৰলৈ আহি কেনেধৰণে কম জেগাত হাঁহ পালন কৰিছে আমি আপোনালোকক দেখুৱাম, আৰু তাৰ কিছু অভিজ্ঞতা কেনেধৰণেনো কম জেগাত হাঁহ পুহি বা কেনেধৰণে আগবঢ়াইছে এই হাঁহ পালন ক্ষেত্ৰখনত আমি সকলোবিলাক তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰথমতে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। হয়, কেনেধৰণে আৰম্ভ কৰিছিলা? ফাৰ্মখন মানে মই কোম্পানীৰ পৰা আহি ঘৰতে ভাবিলোঁ মনতে কি মই আকৌ নাযাওঁগৈ, দেউতাও অলপ অসুস্থ, গতিকে মই হাঁহ আনিলোঁ প্ৰথমে 100 হাঁহ 100 অনাৰ পাছত মই ইমান অভিজ্ঞতা নাছিলে কাৰণে 100 হাঁহৰ 20টা পোৱালি মোৰ মৰি থাকিলে। তাৰপৰা 80টা বাচিলে। দানা আনিলোগৈ, দানা কিনি খোৱালোঁ। দানা মানে মোৰ এটা ভুল হ'ল, দানা আনিব লাগিছিলে ব্ৰইলাৰ পিছটা আনিলোঁ মই সোণালী। সেইটো কাৰণে অলপ হাঁহখিনি কিছুমান সৰু হৈ থাকিলে, কিছুমান ডাঙৰ হ'ল, যিবোৰে ভালকৈ খাবলৈ পালে। এতিয়া ভাবিছোঁ আৰু অলপ দানা আনি মানে আৰু খুৱাই বিকিব পৰা হ'ব আৰু। তুমি এতিয়া যিহেতু কৈ গৈছা যে আনিব লাগিছিলে কিবা এটা, আনিলা কিবা এটা, তুমি এতিয়া ভাবিব পাৰা না যে প্ৰথমতে এনেকুৱা কাম এটা কৰিবলৈ যাওঁতে কিছুমান ট্ৰেইনিঙৰ কিবা প্ৰয়োজনীয়তাটো বুলি আছে বুলি ভাবানে? আছে, ট্ৰেইনিঙৰ প্ৰয়োজনীয়তা আছে, কিন্তু মই মানে মাহঁতে এনেকৈ ঘৰতে পুহি থাকে, মই ভাবি চাগে সেইভাগে পাৰিম বুলি ভাবিয়ে আনিছিলোঁ। ঘৰৰ অভিজ্ঞতা আছিলেও ঘৰত হাঁহ আগতে, সেইভাগে পাৰিম বুলিয়ে আনিছিলোঁ। হয়, প্ৰথম কিমান আনিছিলা? প্ৰথম 100 আনিছিলোঁ মই 100। তাৰপৰা এই ঠাণ্ডা দিন আছিলে, অলপ ঠাণ্ডাত মানে ইটোৰ ওপৰত লাডু পাতি দিয়ে নহয়, লাডু পাতি দিয়াৰ কাৰণে মানে পোৱালি ইটোৰ ওপৰত ইটো দিয়াৰ কাৰণে তলত মৰি গ'ল কিছুমান, আৰু 20টা পোৱালি হানি হৈ গ'ল মোৰ ভাগৰ। এতিয়া এই ফাৰ্মখন তোমাৰ ডাঙৰ কৰা কিবা পৰিকল্পনা আছে? ডাঙৰ কৰা পৰিকল্পনা আছে মানে এইখন অলপ বহলাই মেলি এয়া বিকাৰ পাছত আকৌ এবাৰ নতুনকৈ ভৰোৱা মোৰ হেৰি এটা আছে, মন এটা আছে। এতিয়া বিকি আছে নেকি হাঁহ বিকি আছোঁ। হাঁহ ৰেট কেনেকৈ? নে গাঁৱৰ ৰাইজে যদি নিয়ে, এটাকৈ নিলে মই 400কৈ দিম, আৰু যদি তাতকৈ মোটাই মেলি দিয়ে আৰু 10-20 টকা কমাই মেলি দিব পৰা হ'ব। মানে এতিয়া তেনেকৈ কৰি আছা? তেনেকৈ কৰি আছোঁ। তুমি যেতিয়া হাঁহ পুহিবলৈ আৰম্ভ কৰিছা, মই আপোনাকে সুধিছোঁ, হাঁহ পুহি আছে আগৰ পৰা কম পৰিমাণে হ'লেও পুহি আছে, হাঁহৰ বেমাৰ আজাৰ এনেকৈ পাইছে? বেমাৰ হয়, হ'লে মই মানে এই মানুহ এজনে মদ খায়, মই পটককৈ মদবোৰ কি চিনি নাপাওঁ, তাৰ অকণমান আনি পেলাই খুৱাই দিওঁ, খুৱাই দিয়াৰ পিছত ভাল হয়। ইণ্টাৰেষ্টিং, মদ খুৱাইও হাঁহৰ বেমাৰ ভাল কৰিছে? কৰিছোঁ। অঁ, আৰু ইগতে মই ধান পানীত দিওঁ, নোখোৱা যেন দেখিলে জলকীয়া মোহাৰোঁ, জলকীয়া মোহাৰি তাক দি দিওঁ, খাই দিয়াৰ পাছত ভাল দেখোঁ, সেইগতে দি মই আটাইকেইটা নিৰাপদে ৰক্ষা কৰি আছোঁ আৰু। অঁ, কিমানৰ পৰা আৰম্ভ কৰিছে, মানে কেইটাৰ পৰা আৰম্ভ কৰিছে? মই কমেও 30-35টাৰ পৰা কৰিছোঁ। মই বিকিলোঁ মানে এইবোৰ 10টা-15টা কোনোবা নিবলৈ আহিলে মই 450কৈও দিছোঁ, 500কৈও দিছোঁ, এনেকৈ বিকি পেলাই তাক ক'লোঁ আহি পোৱাৰ পাছত তইনো ইয়াত কি কৰি থাকি, হাঁহকে কেইটামান লৈ দে, মই ৰখিম আকৌ, আগৰখিনিও আছেই অলপ পথাৰত চৰি আছে। গাঁৱৰ জেগাত যিহেতু অকণমান এইফালে আহিব, গাঁৱৰ জেগাত যিহেতু হাঁহ পালন কৰি আছে, এই যিটো বজাৰৰ যিটো চাহিদা, মানে বিকা কিনাৰ যিটো ছিষ্টেম, সেইটো আপুনি ৰেট ভাওবিলাক ভালকৈ ধুনীয়াকৈ বিকি থাকিব পাৰিছে? মই তাৰ বজাৰত নাই যোৱা, গাঁৱত আহে জামুগুৰি ল'ৰা এজন আহিছিলে, তেওঁ ক'লে হাঁহ বিকিব নি, মই বোলো বিকিম, বোলে মাইকী হাঁহ কেনেকৈ দিব, মই বোলো মাইকী হাঁহ 4.5কৈ দিম, আৰু মতা হাঁহ 500কৈ লাগিব, বোলে সদায় দিব, মই বোলো সদায় দিম। তেওঁ সপ্তাহত 6টা-7টা এনেকৈ নি থাকে। এতিয়া আদায় হ'ল, মোৰ তাত আৰু 5টা আছে মোৰ হাঁহ। মানে বিকিবলৈ টেনশ্যন হোৱা নাই? অঁ, নাই হোৱা। ঘৰতে পূৰা? অঁ, ঘৰতে চলাই আছোঁ। হেৰিবিলাক ঠিকে পাইছে, ৰেট ভাও ঠিকে পাইছে? অঁ, ঠিকে আছে, কম বেছ নাই, সেইকেইটা তেনেকৈ পাই আছে। এতিয়াও এয়াও ভাবিছোঁ তেনেকৈ দিব পাৰিম নেকি চাগে, তেওঁ এইফালে আহিয়ে থাকে, দেখিলে হয়তো সোমাবও পাৰে আমাৰ ঘৰত, মই দি দিম আৰু। হাঁহ পালনৰ লগতে আৰু কি কৰি আছে? মই ছাগলী 3টা পুহিছোঁ, সেয়া যে মই মামাই পইচা দিয়া দি মামাৰ পইচা কিমান পাইছিলে? পইচা 10,000, এবাৰ 9,000 পাইছিলোঁ, 19,000 টোটেল। অৰুণোদয় আৰু উদ্যমিতা 2টা পাইছে? অঁ, 2টা পাইছোঁ। কি কৰিলে তাৰ মই ছাগলী ল'লোঁ, ছাগলী লৈ বুলি ভাবিলোঁ 10,000 বুকৰে 30টা হাঁহ পোৱালি আনি পেলাই তেনেকৈ অকণমান বহলাওঁ বুলি ভাবিছোঁ আৰু, কিজান ভাল পথ এটা দেখোঁগৈ।
বহুতে কৈ থাকে যে চৰকাৰৰ আঁচনিবোৰ আচলতে বিফলে যায় বুলি, বহুতে খাই বৈ, কিন্তু চাওক এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে আচলতে টকাৰ সদব্যৱহাৰ কৰিছে। যি অৰুণোদয় আঁচনি আৰু উদ্যমিতা আঁচনি 10,000 টকা, অৰুণোদয় আঁচনি 9,000 যেতিয়া একেলগে সোমোৱাই দিছিলে, আৰু তেতিয়া এইগৰাকী মহিলাই হাঁহ আৰু ছাগলী আচলতে কিনি লৈ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ। ল'ৰাক কেনেধৰণে আগবঢ়াইছে? ল'ৰাকো মই তেনেকৈ কৈছোঁ, তই এতিয়া আঁতৰলৈ নালাগে যাব, পাৰিলে এনেকৈ সি ব্ৰইলাৰ ফাৰ্ম এখন খুলিছে, এতিয়া সোমাব প্ৰায় 9 তাৰিখ মানে। তাক কৈছোঁ তই ইয়াতে থাক, ময়ো এয়া হেৰি যিমান পাৰোঁ চেষ্টা কৰোঁ, তয়ো কৰ। দেউতাকো গা মোৰ অসুস্থ, নোৱাৰে যাব। এতিয়া তাক লৈ বাৱনীত মাতি দি আহিছোঁগৈ, আহি ভাতকেইটা খাই এতিয়া তামোল খাইছোঁ, ভাত খোৱা আমি এটা বস্তু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ছাগলী য'ত তোমালোকৰ জয়ন্তৰ আচলতে ছাগলী আৰম্ভ কৰিছে, ছাগলী যিখন গঁৰালটো দেখাইছোঁ, চব খুব সুন্দৰকৈ আচলতে নিৰ্মাণ কৰি লৈছে। এই ভিডিঅ'টো জয়ন্ত আমাৰ উদ্দেশ্য এটাই, যাতে যিবিলাক যুৱক বা যুৱতী এনেই থাকে, এটা কামৰ সন্ধানত থাকে, সেইসকলে কম পৰিমাণৰ, কিছুমানৰ হয়তো কম জেগাও থাকিব পাৰে, কিছুমানে হয়তো এটা কামৰ সন্ধানত থাকে, কি কৰিম কি নকৰিম থাকে। আৰু তুমি বাহিৰৰ পৰা যিহেতু আহিছা, তুমি বুলিয়ে কৈছোঁ, বাহিৰৰ পৰা যিহেতু আহিছা, আহি এটা কাম হাতত চিধা লৈছা, আৰু ঘপকেনেতো বহলাই পেলাব নোৱাৰা, গতিকে এনেকুৱা ধৰণে আৰম্ভ কৰিছা। ক'ৰবাত ট্ৰেইনিঙৰ যদি ব্যৱস্থা কোনোবাই কৰি দিয়ে বা আগ্ৰহী কোনোবা থাকে, তোমাক যদি হেৰি কৰে, তুমি প্ৰস্তুত নে? নিশ্চয়, মই ট্ৰেইনিং পালে ট্ৰেইনিং ল'বলৈ যোৱাত আছোঁ, ট্ৰেইনিং লৈ অলপ ভালকৈ ব্যৱসায় কৰাত আছোঁ। আৰু বাহিৰত থকাতকৈ ইয়াত থকা বেষ্ট মোৰ মতে। ঘৰখনো পালোঁ, মা দেউতাও লগত থাকিলে, আৰু ঘৰতো কিবা এটা কামো হ'ল, চব নিজৰ ঘৰতে চব হৈ যায়। স্বাৱলম্বিতাৰ দিশটো পূৰা আছে বুলি ভাবানে? আছে, ব্যৱসায় কৰিব পাৰিলে স্বাৱলম্বিতা হোৱা হেৰিটো আছে। ইনকম ধুনীয়াকৈ ওলাই আছে? ইনকম ধুনীয়াকৈ ওলাই আছে, ইনকম ধুনীয়া হ'ব। মই এতিয়া খেতি পথাৰ কৰিবলৈ হ'লেও, ট্ৰেক্টৰে হাল বোৱাবলৈ হ'লেও, হাঁহ বিকিয়ে ট্ৰেক্টৰে হাল বোৱাই দিছোঁ। খেতি পথাৰ কৰা? খেতি পথাৰ কৰোঁ, আমাৰ বাও ধান কৰোঁ, বাও, লাহি, বৰা চব কৰোঁ। চৰকাৰী কিছুমান আচলতে খেতি থাকে, যিবিলাক আচলতে মানুহ বিচাৰি ফুৰে এই মুহূৰ্তত, বহুতে সেইবিলাক কৰিবলৈ মন নকৰে, সেইবিলাকৰ প্ৰতিও আগ্ৰহী হ'বা নেকি? হয়, পালেতো মই সেইবোৰ কৰাত আছোঁ, কাৰণ মই এতিয়া বাহিৰত আছিলোঁ কাৰণে ইয়াত ইমান সুবিধাবোৰ গম নাপাওঁ, আৰু মাহঁতে ইমান নাজানে। যদি মই জানিলোঁ হ'লে মই সেইবোৰ কৰিলোঁ হ'লে। আৰু মোৰ খেতি হওক আৰু এনেকৈ ব্যৱসায় হওক বহুত আগ্ৰহ আছে। এই হাঁহ যি পালন কৰিছা, তোমাৰ ৱেট হিচাপত কিমানলৈকে পাইছা তুমি? ৱেট মোৰ এতিয়া 1 কেজি 100 গ্ৰাম মাৰিছে, কিছুমান 800 গ্ৰাম মাৰিছে, এনেকৈ মাৰিছে। ৱেট হিচাপত বিক্ৰী কৰা? ৱেটত বিক্ৰী কৰোঁ, 1 কেজিটো এনেকৈ কেজি হ'লে কিছুমানে কমাই দিবলৈ বিচাৰে, 300 350 এনেকৈ দিয়ে। 1 কেজিতকৈ বাঢ়িলে 400 450 500 এনেকৈ দিয়ে। বহুতে কয় হাঁহে বহুত খায়, কিন্তু তেনেধৰণে বজাৰৰ চাহিদাটো নাই, মানে বেচা কিনা চাহিদাটো আচলতে কম বুলি কয়। মানে এনেকুৱাকৈ কয় যে হাঁহ পুহিব পাৰোঁ, কিন্তু বিকিবলৈ জেগা নাই, এনেকুৱা ধৰণৰ। তুমি কিবা প্ৰব্লেম পাইছা? নাই, প্ৰব্লেম মোৰ একো হোৱা নাই, বেপাৰী ঘৰতে আহে, খালি কিছুমান বেপাৰীয়ে দামটো কমকৈ দিয়ে, সেইটো কাৰণে সিহঁতে বিকিবলৈ বেয়া পায়। আৰু সৰহকৈ নিলেতো কম 2 টকা এটকা কমত দিয়াটো একো ডাঙৰ কথা নহয়, এটাত তাকে বিকি থাকিলেহে দিগদাৰ হয় অলপ। আৰু এনেকুৱা একো নহয় যে অকল যে দানাই খুৱাই থাকিব লাগিব, পুনি খায়ো মোৰ এতিয়া হাঁহ কিছুমান আছে, পুনিটো এটা হেৰিয়ত পুনিকে খাই থাকে, পুনিয়ে খাই ডাঙৰ হয়। মই কেতিয়াবা মাজে মাজেহে দিওঁ, দানাৰ লগত হেৰি ধান মিক্স কৰি দিওঁ, ভাত মিক্স কৰি দিওঁ, এনেকৈ খুৱাওঁ। এনেকৈ বান্ধিয়ে থোৱা নে মেলা? নাই, মেলিছিলে, এতিয়া এই মানুহ পথাৰৰ পৰা অহাৰ কাৰণে অলপ শুব লাগে কাৰণে অলপ বান্ধি থৈছোঁ, নহ'লে সিপিনে গুচি যায়গৈ যে, হাঁহজাক ৰখি থাকিব লাগে অলপ, সেইটো কাৰণে অলপ দেৰি বান্ধি আকৌ 2টা 3টামান বজাত আৰু মেলি দিম, আৰু একদম আবেলিহে বান্ধিম। মেলিবলৈ হ'লে পুখুৰী নে পথাৰলৈ? পথাৰলৈও দিব পাৰে, এনেকৈ ছাইডে খালে বামে চৰি থাকে, চৰি মেলি মানে তাহাঁতৰ টুটোলাটো ভৰি থাকিব লাগে, আৰু টুটোলাটো ভৰি থাকে। মানে যিটো আছে বৈজ্ঞানিক যিটো পদ্ধতি ছিষ্টেমেটিক, সেই বস্তুটো এতিয়া তুমি কৰা নাই, তুমি মানে মুকলি আকাৰত মানে ঘৰতে পালন কৰিছা? মুকলি আকাৰত মই ঘৰতে পালন কৰিছোঁ, কোনো ইয়াত এই বৈজ্ঞানিক ছিষ্টেমৰ হেৰি নাই। হানি বিঘিনি তেনেধৰণে হোৱা নাই? হানি বিঘিনি হোৱা নাই মোৰ। মই প্ৰথমতে এনেই হেৰিয়তে সেই ফাৰ্মৰ পৰা মানে য'ৰ পৰা আনিছিলোঁ, তেতিয়া মোক লিকুইড এটা খুৱাবলৈ কৈছিলে, হ'লেও লিকুইডটো সৰু থাকোঁতে খুৱাইছিলোঁ, তাৰপৰা এতিয়া একো লিকুইড খোৱা নাই, একো বেমাৰো নাই, ধুনীয়াকৈ চব হৈ আছে। পোহাৰ দিন ধৰি তুমি ৱেটবিলাক ঠিকে পাইছানে? ৱেট ঠিকেই চলি আছে, খালি অকণমান দানাটো কম খাব পাইছে কাৰণে অকণমান কমকৈ পাইছে, দানাত আৰু বেছি ৱেট বাঢ়ে। এতিয়া কেনেধৰণে খোৱা বোৱাটো কেনেধৰণে খুৱাইছে? তাহাঁতক ৰাতিপুৱা মেলাৰ লগে লগে ধান চাউল আৰু অলপ দানা মিক্স কৰাই দি দিওঁ, তাৰপৰা অলপ দেৰি থাকে, আকৌ বান্ধিব সময়তে অকণমান খুৱাই দিওঁ, একেবাৰে আবেলি এবাৰ খুৱাওঁ। বাকী ইটো সময়ত তাহাঁতি পুনি হওক যি টি এইবোৰ পোক পৰুৱা খাই মেলিয়ে হেৰি হৈ থাকে। হাঁহৰ লগতে আনুষংগিক কি কৰিবলৈ প্লেন আছে? হাঁহৰ লগত মই এখন ব্ৰইলাৰ ফাৰ্ম খুলি আছোঁ লগতে,
ব্ৰইলাৰ ফাৰ্মখনে আজি 9 তাৰিখে পোৱালি আহিব যদি সেইখনত ছাকচেছ হয় আৰু চাম আৰু কি হয় আগত কৰিছা নি ব্ৰইলাৰ? আগত কৰা নাই এইবাৰ নতুন কৰিছোঁ নতুনকৈ কৈছোঁ অঁ গৰু ছাগলী এনেকুৱা ধৰণৰ? না গৰু এজনী আছে মোৰ গৰু 5টা আছিলে 5টা গৰু মানে সেইবোৰ গৰুৱে গাখীৰ নিদিয়ে সেইবোৰ বিকি মেলি এজনী মই কৰছ জাৰ্চি ল'লোঁ সেইজনী এতিয়া 3 লিটাৰ গাখীৰ দিয়ে 3 লিটাৰ গাখীৰ 2 লিটাৰ মোক মহলদাৰীত দিওঁ আৰু 1 লিটাৰ ঘৰত খাওঁ এনেকৈ কৰি আছোঁ কি ক'ব কি ক'ব আপুনি যিবিলাক উঠি অহা প্ৰজন্ম আছে সেইসকলক কেনেধৰণে আগবাঢ়িবলৈ আপুনি ক'ব? মই ক'ম আৰু যে ঘৰত আগতে আমি যিটো অৱস্থাত আছিলোঁ সেইটো অৱস্থাৰ পৰা পোহৰ দেখিলে তহঁতিও অলপ উৎসাহ দি মোকো নিব লাগিব ময়ো তাহাঁতক দিব লাগিব মুঠতে ভাল হ'ব লাগে 2 টকা আমি চুবলৈ পাব লাগে কিবা এটা কৰিলেহে পাম নকৰিলে জানো পাম নাপাওঁ নহয় সেই গতিকে বোলো সেয়া ছাগলী আনিলোঁ তাৰপিছতে সেয়া গৰুজনী লৈ আলোঁ গৰুজনীৰ পিছতে এই হাঁহ পোৱালিখিনি অনোৱাই মেলি এতিয়া চলি আছোঁ আৰু বৰ্তমান হয় জয়ন্ত মাকে আচলতে এইটো ক'ব বিচাৰিছে যে তেওঁলোকৰ ল'ৰা ছোৱালীক যিধৰণে আগবঢ়াই নিছে ল'ৰাক যিধৰণে আগবঢ়াই নিছে ভৱিষ্যত প্ৰজন্মই যদি তেনেধৰণে পাৰে কৰিব নিশ্চয় উপকৃত হ'ব তুমি কিবা ক'বা নেকি যে মই এইটোৱে ক'ম যে মই যেনেকৈ কৈছোঁ মোৰ বেলেগ এটাইও এনেকৈ কওক ভাল হ'ব আমাৰ গাঁওখনৰ নাম এটা হ'ব বাহিৰৰ অভিজ্ঞতা আৰু 1.5 মাহৰ এতিয়া ঘৰত কাম কৰা অভিজ্ঞতা মানে বাহিৰত এতিয়া যিমানে টকা পালেও কিন্তু বাহিৰত সুখ বোলা বস্তুটো নাই এতিয়া ঘৰত আহিছোঁ মা দেউতাহঁতে মুখৰ আগত ভাতকেইটা দিছে নিজে হেৰি কৰিছোঁ কিন্তু এইকণে সুখ ভাল লাগিছে ঘৰত থাকি ঘৰত দিনত 200 টকা পালেও সুখ কিন্তু বাহিৰত 500 টকা পালেও ইমান সুখ নাই আপোনাৰ দিনটো 12 ঘণ্টা ডিউটি কৰি আহি আৰু কাঁহী বাতিটো ধুবই লাগিব ভাতটো বনাবই লাগিব কষ্ট কিন্তু ঘৰত আকৌ কমকৈ পালেও এইটো সুখ যেন লাগে এটা ধুনীয়া কথা কৈছে বহুতে কাম কৰে কিন্তু কামৰ মাজতো বহুতে সুখৰ সন্ধানত থাকে কিন্তু এইজন যুৱকে আচলতে এতিয়া সুখ পাইছে বাহিৰত যেতিয়া কাম কৰিছিলে তেওঁ আচলতে তেওঁ মনোভাৱৰ পৰা বুজি পোৱা গৈছিলে তেওঁ যিধৰণে বিচাৰিছিলে হয়তো সেইধৰণে পোৱা নাছিলে কিন্তু এতিয়া এই হাঁহ পালনৰ যিখন ফাৰ্ম আৰম্ভণি কৰিছে বা ছাগলী পালনৰ কাৰণে যিটো প্ৰস্তুতি আৰম্ভ কৰিছে বা ব্ৰইলাৰ পালনৰ কাৰণে য'ত ঘৰ বনাই আৰম্ভণি কৰিছে তাৰ দ্বাৰাই তেওঁ আচলতে সপোন ৰচিছে যে ভৱিষ্যতৰ দিনতে আগবাঢ়িব পাৰিব আৰু 1.5 মাহৰ অভিজ্ঞতা আৰু মাকৰ যি অভিজ্ঞতা এই সকলোবিলাক সামৰি সুতৰি লৈ তেওঁ আগবাঢ়িছে আৰু যদি কোনোবা মানে বিভাগ আছে পশুপালনেই হওক বা কৃষি বিভাগেই হওক এওঁলোকৰ নিচিনা যদি যুৱকসকলক আগবঢ়াই নিব বিচাৰে ট্ৰেইনিং দি বা এই কৃষি ক্ষেত্ৰখনতে হওক বা পশুপালন ক্ষেত্ৰখনতে হওক আগবঢ়াই নিব বিচাৰে তেনেহ'লে এইসকল কৰ্মমুখী যুৱকক আগবঢ়াই লৈ যাবলৈ তেওঁলোক যদি আগবাঢ়ি আহে নিশ্চয় এওঁলোক সফল হ'ব এওঁলোকৰ লগতে আন 10জনো সফল হ'ব আমি ভিডিঅ'টোৰ জৰিয়তে ইয়াকে ক'ব বিচাৰিছোঁ এইসকল উঠি অহা প্ৰজন্মই যি কাম কৰিছে সেই কামবিলাকক আমি ৰাইজৰ আগত দেখুৱাই দিছোঁ আৰু তেওঁলোক যাতে নিশ্চয় এটা পথৰ সন্ধান লাভ কৰে আমি তাকে কামনা কৰিছোঁ